ব্যক্তিগত জীৱনৰ পৰা এটা ধাৰণা হৈছে বেছিভাগ মানুহে জীৱনত ডাঙৰ হোৱাৰ পথ ভুল চকুৰে দেখে। নিজে ডাঙৰ হ'বলৈ আনক অৱমাননা কৰে, মাথো নিজৰ বাবে লাগে বুলি ভাবে, কিন্তু একেলগে মিলিজুলি ডাঙৰ হোৱা কথাটো নাভাবে। আনৰ ভাল বিচৰা, আনৰ কামত সহায় কৰা আৰু যিকোনো পৰিস্থিতিতে আনৰ লগত নম্ৰ ব্যৱহাৰ কৰা মানুহ আজিৰ যুগত বিচাৰি পোৱাটো বৰ কঠিন। এই অভিনয় যুগত মানুহে মানুহৰ লগত মুখামুখি ভাল ব্যৱহাৰ কৰিলেও বুকুতে কিমান বিষ ৰাখে সেয়া ভুক্তভোগীসকলেহে জানে। আপুনি অন্তৰৰ পৰা ভগৱানক বিশ্বাস কৰক, শত্ৰুৰ পৰা আঁতৰি বাচি থাকক। কোনোবাই বিনা কাৰণত বা আপোনাৰ লগত কৰো বুলিয়ে অপমান কৰিলে বা ক্ষতি কৰিলে তেতিয়া আপুনি প্ৰতিশোধ লোৱাতকৈ সকলোখিনি ভাৱনাৰ ওপৰত এৰি দিয়ক আৰু সেইজনক ক্ষমা কৰি দিয়ক। দেখিব ভগৱানে জীৱনত সকলো প্ৰকাৰে আপোনাক সহায় কৰিব, জীৱনটো আৰু সুন্দৰ হ'ব। আৰু যদি এয়া নকৰি নিজৰ ভাল দিনৰ ওপৰত অহংকাৰ কৰে, নিজকে আনৰ পৰা বহুত ওপৰত বুলি ভাবে, তেতিয়াহ'লে এই সকলোখিনি আপোনাৰ পৰা কাঢ়ি নিবলৈ ভগৱান আছে। মানুহে সেইবোৰৰ দৰে বেয়া কাম মাথো সঠিক জ্ঞানৰ অভাৱত কৰে। কাৰোবাৰ লগত খং, অভিমান বা হিংসা কৰি কি লাভ এই দুদিনীয়া পৃথিৱীত। কোনোৱে প্ৰতিদিনে একেখন বিচনাতে শুৱে, মাত্ৰ আধা ইঞ্চি দূৰত্বত, কিন্তু সেই দুয়োজনৰে মাজত হাজাৰ হাজাৰ আলোকবৰ্ষৰ দূৰত্ব থাকি যায়। কেতিয়াবা এনেকুৱা হয়, হাজাৰ মাইল দূৰত থকা দুজন মানুহৰ দূৰত্ব আধা ইঞ্চিও নহয়। প্ৰেম থাকিলে পৃথিৱীত কোনো সম্পৰ্কই অবৈধ নহয়, কিন্তু প্ৰেম নথকা সম্পৰ্কই অবৈধ। তথাপি আমি বৈধতা বুজি পাওঁ। কাগজত এটা কলমৰ চিহ্নে, আচলতে প্ৰেমেই সম্পৰ্কৰ প্ৰকৃত বৈধতা। বিয়াই কেৱল সামাজিক বৈধতা দিব পাৰে, মানসিক বৈধতা নহয়। পৃথিৱীত এনে বহু মানুহ আছে যি যুগ যুগ ধৰি একেখন চাদৰ তলত কোনো প্ৰকাৰ প্ৰেম নোহোৱাকৈ জীয়াই আছে, কোনো মায়া নথকাকৈ। আকৌ এনেকুৱা মানুহ আছে যিয়ে বহুদিন ধৰি লগ পোৱা নাই, কিন্তু ইজনে সিজনক মৰমেৰে ভাল পাই আহিছে। কাষত থকা মানেই আপোন নহয়, দূৰত থকা মানেই দূৰত্ব নহয়। নিকটতম আৰু দূৰত্ব নিৰ্ভৰ কৰে শৰীৰৰ সীমাৰ বাহিৰত দুটা আত্মাই ইজনে সিজনৰ লগত কিমান মিলি যায় তাৰ ওপৰত। ওচৰত আহিবলৈ শৰীৰ নালাগে, মন লাগে। গালিৰ প্ৰত্যুত্তৰত কাকো গালি নিদিবা, লাজৰ প্ৰত্যুত্তৰত কাকো লাজ নিদিবা, দুখৰ প্ৰত্যুত্তৰত কাকো দুখ নিদিবা। প্ৰতিশোধ লোৱাৰ অধিকাৰ আছে, যদিও এই অধিকাৰ প্ৰয়োগ কৰাতকৈ ক্ষমা কৰি দিয়াটো ভাল। যদি আপুনি মনে মনে থাকে, উত্তৰ নিদিয়ে আৰু ইয়াৰ ফলত মনৰ ভিতৰত ক্ৰোধ, খঙৰ জন্ম হয়, ইয়াক হজম কৰক, ধৈৰ্য ধৰক। দেখিব হাজাৰটা শত্ৰুৱে আপোনাৰ বেয়াটো কৰিবলৈ চেষ্টা কৰি থাকিলেও ভগৱানে আপোনাক প্ৰতিটো বিপদতে সহায় কৰিবহি। ধৈৰ্য থকা সকলক ভগৱানে অসীমিত পুৰস্কাৰ দিয়ে। জীৱনত ভাল হ'বলৈ মানসিকভাৱে শক্তিশালী হ'ব লাগে। যি মানসিকভাৱে শক্তিশালী হ'ব পাৰে তেওঁৰ জীৱনত দুখ বেছিদিন থাকিব নোৱাৰে। সেই মানুহবোৰে বেছি আঘাত পায় যিবিলাক মানসিকভাৱে দুৰ্বল আৰু আৱেগিক হয়। সৰু সৰু আঘাততে বা সামান্য বিষে যাৰ চকু তিতাই তেওঁ কোমল মনৰ মানুহ আৰু কোমল হৃদয়ৰ মানুহে জীৱনত বেছি আঘাত পায়। কোনোবাই আঘাত দিয়ে, কোনোবা জীৱনৰ পৰা আঁতৰি যায়, কোনোবাই ঠগ দিয়ে। এইবোৰ প্ৰত্যেক মানুহৰ জীৱনত কেতিয়াবা ঘটেই। যিসকলে এইবোৰ কথা বেছি চিন্তা নকৰে সেইসকলৰ দিনটোৰ শেষত ভাল হয়। জীৱনৰ বেয়া সময়বোৰক লৈ বেছি চিন্তা নকৰিব। বেয়া সময় আহি আছে, এদিন গুচি যাবই। বেয়া সময়বোৰত কেৱল ধৈৰ্য, আত্মবিশ্বাস আৰু সাহসেৰে মোকাবিলা কৰিব লাগে। বেয়া সময় মানুহৰ জীৱনৰ পৰীক্ষা। মনত ৰাখিব, যেতিয়া বেয়া সময় আহে লগত ভাল সময় অহাৰ বাৰ্তাও লৈ আহে। শক্তিশালী মনৰ মানুহ সদায় আত্মনিৰ্ভৰশীল হয়, কাৰণ তেওঁ জানে জীৱনত যিয়েই নহওক কেতিয়াও দুৰ্বল অনুভৱ কৰিব নালাগে। শক্তিশালী মনৰ মানুহক আঘাত দি কোনেও বেছিদিন থাকিব নোৱাৰে। জীৱনত মানুহ যিমানেই শক্তিশালী হয় তাৰ জীৱনত দুখ সিমানেই কম হয়। শক্তিশালী মনৰ মানুহবোৰ এজন এজন সাহসী যোদ্ধা। নিজৰ সিদ্ধান্তৰ বাবে নিজকে অনুশোচনা কৰিব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ ওপৰত আস্থা ৰাখক। সম্পূৰ্ণ সুখ বুলি একো নাই, জীৱনটো সুখ দুখৰ মিশ্ৰণ। মাত্ৰ এটা কথা মনত ৰাখিব যে জীৱনে আপোনাক যলৈ লৈ যায় তাৰ আঁৰত এটা কাৰণ থাকে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।